ঠিক আছে। আমি আচলতে আমাৰ সমবায়খনৰ নাম হৈছে ইউনাইটেড অৰ্গেনিক স্মল ফাৰ্মাৰ্ছ এণ্ড প্ৰডিউচাৰ্ছ কোঅপাৰেটিভ ছ'চাইটি লিমিটেড। আমি ইউনাইটেড অৰ্গেনিক স্মল ফাৰ্মাৰ্ছ এণ্ড প্ৰডিউচাৰ্ছ কোঅপাৰেটিভ ছ'চাইটি লিমিটেড সংক্ষেপতে ওচফাৰ যোগেদি সৰ্বভাৰতীয় পৰ্যায়ত অসমৰ ক্ষুদ্ৰ কৃষকসকলৰ দ্বাৰা উৎপাদিত সকলো ধৰণৰ কেঁচা আৰু শুকান সামগ্ৰী জৈৱিকভাৱে উৎপাদন কৰি কৃষকসকলে নিজাববীয়াকৈ বিভিন্ন প্লেটফৰ্মৰ যোগেদি বিক্ৰী কৰিলেও সিহঁতৰ আচলতে এখন উচিত বজাৰ পাবলৈ সক্ষম হোৱা নাই, যাৰ কাৰণে আমি জৈৱিক ভাৰতৰ অধীনত এখন উচিত বিশ্ব বজাৰ পাবৰ কাৰণে, যিহেতু জৈৱিক ভাৰতে জৈৱিক ৱৰ্ল্ডৰ অধীনত জৈৱিক বজাৰ কৰি আছে, সেইকাৰণে আমি ভাবিছোঁ যে আমি ৰাজ্যিকভাৱে জৈৱিক ভাৰতৰ অধীনত জৈৱিক অসম নামেৰে এখন আন্তঃৰাষ্ট্ৰীয় বজাৰ পাবলৈ সক্ষম হ'ম ভাৰত চৰকাৰৰ জৈৱিক ভাৰত প্ৰগ্ৰেমৰ যোগেদি, যি FSSAI ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াৰ মাধ্যমেৰে কৰি আছে। তাৰ কাৰণে আমি সকলো ক্ষুদ্ৰ ক্ষুদ্ৰ কৃষকৰ স্বাভিমান জীয়াই ৰাখিব পৰাকৈ আমি এনেধৰণেৰে আমাৰ সমবায়খনৰ প্ৰডাক্টটো উপস্থাপন কৰিব বিচাৰিছোঁ। আৰু আমি প্ৰথমে এতিয়া আমাৰ হাতত পুঁজিৰ যথেষ্ট কম। আমাক ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটি অসম চৰকাৰে এটা পুঁজি প্ৰদান কৰিছিলে। পুঁজিটো 7,07,400 কিবা এটা 90 টকা আছিলে। সেই পুঁজিৰে আমি সদ্যহতে আমাৰ এটা স্থায়ী সমবায়ৰ কাৰ্যালয় নাছিল, সেইকাৰণে আমি সেই কাৰ্যালয়টো বনালোঁ আৰু জৈৱিক কৃষকসকলক স্থায়ীভাৱে প্ৰশিক্ষণ দিব পৰাকৈ আমি এটা প্ৰশিক্ষণ কেন্দ্ৰ বনালোঁ আৰু লগতে জৈৱিক ক্ষুদ্ৰ কৃষকসকলে স্থায়ীভাৱে একে ধৰণৰ ব্ৰেণ্ডতে, একেধৰণৰ পেকেটতে আৰু সাৰ্বজনীনভাৱে সকলোৱে একেলগে জৈৱিক ভাৰতত সংলগ্ন হ'ব পৰাকৈ আমি জৈৱিক অসম নামেৰে যি ব্ৰেণ্ড বনাইছিলোঁ, সেইটোৰ প্ৰাৰম্ভিক পৰ্যায় হিচাপে এটা বক্স পেকেট উপস্থাপন কৰিছোঁ, যি সদ্যহতে গ্ৰীণ টি CTC প্ৰডাক্টটো মাৰ্কেট কৰিম বুলি ভাবিছোঁ। আৰু বৃহৎ কোম্পানীবিলাকে যিবিলাকে ৰিপেকিং কৰে, তেওঁলোকে আমাৰ জৈৱিক অসম নামৰ ব্ৰেণ্ডৰ পৰা বাল্কত চাহ বা অন্যান্য জৈৱিক প্ৰডাক্ট লৈ তেওঁলোকে ৰিপেকিং কৰিবলৈও আমি সুবিধা ৰাখিছোঁ। এই ক্ষেত্ৰত আমি সকলোৱে সাৰ্বজনীনভাৱে প্ৰযোজ্য হোৱাকৈ আমাৰ নিজৰ ব্ৰেণ্ডৰ নাম জৈৱিক অসম ৰাখিছোঁ আৰু সেই জৈৱিক অসমৰ প্ৰডাক্টটোৰ যিকেইজন উৎপাদক কৃষকে প্ৰডাকশ্যন কৰিছে, তেওঁলোকক নিজাববীয়াকৈ প্ৰচাৰ হ'বৰ কাৰণে তেওঁলোকৰ ছবি আৰু তেওঁলোকৰ প্ৰকৃত স্বৰূপ উপস্থাপন কৰিব বিচাৰিছোঁ। তেওঁ কৃষক হয় নে নহয় প্ৰকৃততে, আৰু এই পেকেটটো, এই প্ৰডাকশ্যনখিনি মেনুফেকচাৰ কৰা মানুহজননো কোন, তাক পৃথিৱীৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ যে ইয়াৰ ভিতৰত সোমাই থকা প্ৰডাক্টখিনি আচলতে কোনজন কৃষকৰ দ্বাৰা উৎপাদিত হৈছে, চেহেৰাটোনো কি, তেনেধৰণে। এতিয়া এইটো আমি 50 গ্ৰামৰ পেকেট বনাইছোঁ, হয়তো 20 কেজি পেকেটতো এই ধৰণেই কৃষকজনৰ ছবি থাকিব। তাৰপাছত আমি লিখিছোঁ ইয়াৰ ভিতৰত সোমাই থকা প্ৰডাক্টটো অৰ্গেনিক হেণ্ডক্ৰাফটেড গ্ৰীণ টি। যিহেতু গ্ৰীণ টি বনাওঁতে হাতেৰে ৰোলিং কৰিলেও ড্ৰাইং প্ৰচেছটো মেচিনৰ দ্বাৰা হয়, সেইকাৰণে আমি হেণ্ডক্ৰাফটেড লিখিছোঁ। তলত টেষ্টি অফ আছাম চইল, এইটো হৈছে আমাৰ সমবায়ৰ ব্ৰেণ্ড নেমৰ টেগ নেম, যে অসমৰ মাটিৰ সোৱাদ।
তাৰ পাছত কৃষকজনে যিহেতু ইয়াতে পাত ভৰাইছে সেইকাৰণে প্ৰডাক্ট ভৰাইছে সেইকাৰণে কৃষকজনৰ FSSI ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিছোঁ। তাৰ পাছত ভৱিষ্যতে কোনো বায়াৰ্ছে গ্ৰাহকে যদি কণ্টেক্ট কৰিব বিচাৰে কৃষকজনৰ কণ্টেক্ট ডিটেইলছ দিয়া হৈছে। এইফালে হৈছে আমি জৈৱিক অসমৰ যিটো ব্ৰেণ্ড বনালোঁ, কৃষক যিমানখিনি আছে অসমৰ কৃষক ইউনাইটেড অৰ্গেনিক স্মল ফাৰ্মাৰ্ছ এণ্ড প্ৰডিউচাৰ্ছ কোঅপাৰেটিভ ছ'চাইটি লিমিটেডৰ যোগেদি যিখিনি কৃষকে প্ৰডাক্ট কৰিছে, যিকোনো খাদ্য সামগ্ৰী সকলোৰে যিখিনি কৃষি সামগ্ৰী আছে সেইখিনি ভাৰত চৰকাৰৰ এগ্ৰিকালচাৰেল কোঅপাৰেশ্যন এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট এণ্ড মিনিষ্ট্ৰীৰ পৰা এটা প্ৰগ্ৰেম চলি আছে ভাৰতজুৰি। সেই প্ৰগ্ৰেমটোৰ নাম হৈছে PGS ইণ্ডিয়া, ভাৰতীয় অংশগ্ৰহণমূলক নিশ্চিতকৰণ প্ৰণালী, পাৰ্টিচিপেটৰী গ্ৰীণ টি ছিষ্টেম ফৰ ইণ্ডিয়া অৰ্গেনিকৰ ভিতৰত পৰে। আৰু ইয়াতে যিবোৰ লোকেল গ্ৰুপ বুলি কয়, গ্ৰুপ আছে ডিষ্ট্ৰিক্ট ৱাইজত, ভিলেজ ৱাইজত, ব্লক ৱাইজত, সেই গ্ৰুপবিলাকক লোকেল গ্ৰুপ বুলি কয়। তাতে বহুত কৃষক থাকে, ন্যূনতম 5জনৰ পৰা বহুত কৃষক থাকে। আৰু তাৰে যিখিনি কৃষকে অৰ্গেনিক বুলি ডিক্লিয়াৰ হয় তেওঁলোকে নিজে লোগো ব্যৱহাৰ কৰিব পাৰে। সেইধৰণে গোটেই গ্ৰুপটো যিহেতু অৰ্গেনিক কৃষক নহয়, এখিনি কনভাৰ্চনত আছে, এখিনি অৰ্গেনিকৰ, সেইকাৰণে লোকেল গ্ৰুপটো আমি লোকেল গ্ৰুপ হিচাপে কনভাৰ্চনৰ লোগো দি গভৰ্ণমেণ্টৰ কনভাৰ্চনৰ লোগো দি পৰিচয় দিছোঁ। আৰু যিজন কৃষকে সদ্যহতে ইয়াত প্ৰডাক্ট ভৰাইছে, যদি কৃষকজন অৰ্গেনিক হয় PGS অৰ্গেনিক হ'ব, আৰু যদি কৃষকজন পিয়'ৰ অৰ্গেনিক নহয় তেতিয়াহ'লে এই ৰঙা কমলা ৰঙৰ যিটো PGS গ্ৰীণ আছে সেই লগতো আহিব। আৰু ID-টো দিয়া হৈছে, গভৰ্ণমেণ্টে এটা ID দিছে PGS ইণ্ডিয়াই, সেই ID-টো তাত কৃষকজনৰ দিয়া হৈছে। আৰু ইয়াতে প্ৰডাক্টৰ ৱেইট আৰু দাম দিয়া হৈছে, আৰু প্ৰডাক্টটো কেতিয়া পেক কৰা হৈছে সেই বিষয়ে আৰু কিমান দিন চলিব সেই বিষয়ে দিয়া হৈছে। এইফালে দিয়া হৈছে যে কোনে মেনুফেকচাৰ কৰিছে এই প্ৰডাক্টটো, ভিতৰত সোমাই থকা প্ৰডাক্টটো। জৈৱিক আসাম যদি গোটেই অসম ভিত্তিত এটা ব্ৰেণ্ড হয় তেনেহ'লে গোটেই ব্ৰেণ্ডটোৰ ভিতৰত চবেতো একেলগে ব্লেণ্ডিং কৰি দিলে বস্তুটোৰ আচল ৰূপটো ধৰা পৰা নাযায়। সেইকাৰণে ইয়াৰ প্ৰকৃততে এয়া ভিতৰত সোমাই থকা প্ৰডাক্টটো প্ৰকৃততে কোনে বনাইছে তাৰ বিশেষ ডিটেইলছটো হৈছে এই ফোনটো আচলতে এই যিটো প্ৰডাক্ট আছে এই প্ৰডাক্টটো আচলতে NH অৰ্গেনিক ফাৰ্মৰ ID। তো এই ফাৰ্মাৰ ID-টো NH অৰ্গেনিক ফাৰ্মাৰ ID। আৰু NH অৰ্গেনিক ফাৰ্মৰ যিটো টেগ নেম আছে সেইটো ৰেজুভিনেট ইয়ৰ চেল্ফ ইন এভৰি চিপ, আৰু প্ৰত্যেকৰে বেলেগ বেলেগ টেগ নেম হ'ব পাৰে। আৰু আমাৰ সমবায়খনৰ এটা ৱেবছাইট আছে, সেই ৱেবছাইটটোৰ নাম হৈছে www.organicasamcongress.in। সেই ৱেবছাইটলৈ গৈ এই যিটো NH অৰ্গেনিক ফাৰ্মৰ প্ৰডাক্ট আছে সেই প্ৰডাক্টটো ট্ৰেচেবল কৰিব পাৰে, মানুহজনক প্ৰপাৰলি গোটেই ডিটেইলছ চাব পাৰে। তেনেকুৱা ব্যৱস্থা আমি সমবায়খনৰ ৱেবছাইটৰ যোগেদি কৰিছোঁ, যাতে সামূহিকভাৱে কামখিনি পৰিচালনা কৰিবলৈ সফল আৰু সুফল হয়, গ্ৰাহকো সুফল হয় তাৰ কাৰণে। আৰু তাৰ কাৰণে আমি এটা ব্লগ ৰাখিছোঁ, ব্লগটোৰ নাম হৈছে কনফিডেঞ্চিয়েল ইনফৰমেশ্যন। তাত গৈ যদি এই নম্বৰটো টাইপ কৰে তেতিয়া কৃষকজনৰ গোটেই ডিটেইলছখিনি কি ডকুমেণ্টছ আছে, তেওঁৰ বাগান ক'ত আছে বা খেতি ক'ত আছে, অন্যান্য ধৰণৰ খবৰ গ্ৰাহকজনে পাব। তাৰ পাছত এই গোটেই প্ৰক্ৰিয়াটো আচলতে কোনে প্ৰমোশ্যন কৰিছে, কাৰ উদ্যোগত হৈছে তাক দেখুৱাবৰ কাৰণে আমি লিখি দিছোঁ যে ইউনাইটেড অৰ্গেনিক স্মল ফাৰ্মাৰ্ছ এণ্ড প্ৰডিউচাৰ্ছ কোঅপাৰেটিভ ছ'চাইটি লিমিটেডে আচলতে এই গোটেই প্ৰক্ৰিয়াটোত প্ৰমোশ্যন কৰাত সহযোগ কৰিছে। আৰু আমাৰো কোঅপাৰেটিভৰ দুটা লোগো আছে, এটা মাৰ্কেটিঙত ব্যৱহাৰ কৰা হয়, এটা অফিচিয়েলি ব্যৱহাৰ কৰা হয়।
সেইকাৰণে মাৰ্কেটিঙৰ লগো এই হালধীয়া ৰঙৰ ছেভ ফ্ৰম কেমিকেল লিখা আছে। সেই লগোটো কৃষকজনৰ আৰু উৎপাদকজনৰ পৰিচয়ৰ কাষত লগোৱা হৈছে আৰু এইটো আমাৰ ইউনাইটেড অৰ্গেনিকৰ অফিচিয়েল লগো। সেইকাৰণে আমি ইউনাইটেড অৰ্গেনিকে যে এই প্ৰক্ৰিয়াটো প্ৰমোশ্যন কৰিছে তাৰ কাৰণে পৰিচয় দিয়া কাষত আমি এই কমলা ৰঙৰ প্ৰচেছেছ ফ্ৰম ছেভ ফ্ৰম কেমিকেল এই লগোটো লগোৱা হৈছে। তাৰ পাছত আমিনো এতিয়ালৈকে কি প্ৰডাক্ট অৰ্গেনিকেলি কৰি আছোঁ সেই বিষয়ে ইয়াতে ডিটেইলছ দিয়া হৈছে। এই গোটেই প্ৰক্ৰিয়াটো ওচৰলৈ আমি আচলতে এইখন এখন কাগজ অলপ ওপৰত দেখুওৱা নহ'লে সম্পূৰ্ণ নেদেখিব। এইখন আচলতে কাগজ। এই কাগজখন কেমিকেলৰ ফেক্টৰীৰ পৰা আহিছে। ফেক্টৰীত যিহেতু কেমিকেল ব্যৱহাৰ কৰা হয় আৰু আমি টাইপিও কৰিছোঁ, অন্যান্য কিবাকিবি হৈছে, তাৰ কাৰণে আমি কিছুমান সুবিধা ৰাখিছোঁ আৰু আমি সদ্যহতে এই তামোল ঢকুৱা আৰু কল ঢকুৱাৰ পৰা শুকুৱাই ঢকুৱা ব্যৱহাৰ কৰিছোঁ। আমি মানে অন্যান্য কাগজ বা বৰ্ড ব্যৱহাৰ নকৰাকৈ যাতে এইটো সূৰ্যৰ পোহৰৰ পৰা বাচি থাকে বা অলপ মানে কি বুলি কয় এইটো প্ৰডাক্টখিনি অলপ সুৰক্ষিত হৈ থাকে তাৰ কাৰণে। আৰু এই প্ৰডাক্টটো আমি এলুমিনিয়াম পেকেট যিটো ফুড গ্ৰেডেড বুলি কয় সেই ফুড গ্ৰেডেড পেকেটত চাহখিনি পেকিং কৰিছোঁ। অন্যান্য বস্তু আমি সদ্যহতে এনেধৰণেই পেকিং কৰিছোঁ আৰু এই পেকেটটোৰ ভিতৰত আমি এইটো ভৰাইছোঁ। ভৰাই লৈ যিটো ছাইড প্লেইন আছে, যিটো ছাইড প্লেইন নাই, প্লেইন নোহোৱা ছাইডটো প্ৰডাক্টটোৰ ছাইডে দিছোঁ যাতে প্ৰডাক্টটোৱে অসুবিধা নাপায় আৰু প্লেইন ছাইডটো কাগজৰ ফালে দি ইয়াক সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰিছোঁ। তাৰ পাছত ইয়াক এই ধৰণে পেকিং কৰি এই প্ৰডাক্টটো এই ধৰণে পেকিং কৰি আমি প্ৰাথমিকভাৱে এই ধৰণেৰে আমি বজাৰ উপস্থাপন কৰিবলৈ ব্যৱস্থা কৰিছোঁ। এইটো চাই প্ৰথমে কৃষকৰ আৰু জৈৱিক আছামৰ পৰিচয়, উল্টা ছাইডে মেনুফেকচাৰ আৰু প্ৰমোশ্যনৰ পৰিচয়, এটা ছাইডে অৰ্গেনিক চাৰ্টিফিকেশ্যন, নেট ৱেট আৰু পেকেটৰ সময়ৰ পৰিচয় আৰু আনফালে প্ৰডাক্টৰ ডিটেইলছৰ পৰিচয়। এই ধৰণে আচলতে আমি প্ৰডাক্টটো উপস্থাপন বজাৰত কৰিবলৈ লৈছোঁ। সামূহিকভাৱে সৰ্বভাৰতীয় ভিত্তিত অসম প্ৰদেশৰ গোটেই জৈৱিক কৃষকখিনিক এখন আন্তঃৰাষ্ট্ৰীয় প্লেটফৰ্মত উপস্থাপন কৰিব পৰাকৈ আমি প্ৰাথমিক পৰ্যায়ত এই ধৰণে আগবাঢ়িবলৈ লৈছোঁ। নমস্কাৰ।